যে এটা সিস্টেমৰ কাৰণে মই পঢ়াৰ পৰা বঞ্চিত হলো আৰু যেতিয়া সিস্টেমটোৰ ওপৰত মানুহৰ খং উঠে তাৰ পৰাই সমাজত নক্সালবাদৰ সৃষ্টি হয় সমাজত লেফট উইং এক্সট্ৰিমিজৰ জন্ম হয় সমাজৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা আলফাৰ দৰে সংগঠনলৈ গুচি যায় অসমত সুশাসনৰ আটাইতকৈ ডাঙৰ অভাৱ দেখা গৈছিল স্বচ্ছ নিযুক্তি আপোনালোকৰ এজনেও লোকসেৱা আয়োগৰ পৰীক্ষা দি উঠি অকণমানো অনুভৱ কৰা নাই যে মন্ত্ৰী এজনক গৈ লগ কৰোঁ এমএলএ এজনক গৈ লগ কৰোঁ বিষয়া এজনক গৈ লগ কৰোঁ কৰবাত মোৰ নামটো কাটি যাব এই হলটোত এজনো মুখ্যমন্ত্ৰীৰ আত্মীয় নাই এজনো কোনো মন্ত্ৰীৰ আত্মীয় নাই এজনো কোনো বিধায়কৰ আত্মীয় নাই আৰু কোনেও টকা পইচা দিব পৰা সামৰ্থ্যৱান পৰিয়ালৰ পৰা ইয়াত এজনো অহা নাই স্বচ্ছ নিযুক্তি স্বচ্ছ শাসন আৰু ক্ষিপ্ৰ শাসন সুশাসনৰ তিনিটা মূল স্তম্ভক লৈ আপোনালোক আগুৱাই যাওক অসম প্ৰশাসনিক সেৱাৰ লগতে আন কেইবাটাও বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান কৰি এই আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা পৰ্যায় আমি অতিক্ৰম কৰিছো যোৱা ৩.৫ বছৰ যে এপইণ্টমেণ্টত টকা পইচা কোনেও নলয় কিন্তু যদি মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব মই স্বচ্ছতা আনিব লাগিব যদি স্বচ্ছ নিযুক্তিয়ে স্বচ্ছ শাসন ব্যৱস্থা এটাৰ জন্ম দিব নোৱাৰে তেতিয়ালে যোৱা অহা ২ বছৰ পিছত মানুহে আমাকে ক'ব যে স্বচ্ছ নিযুক্তিৰ কি লাভ আছে স্বচ্ছ নিযুক্তিৰ কাৰণেতো কোনোটো চৰকাৰতো দুৰ্নীতি কমা নাই আৰু ইয়াৰ মূল স্তম্ভ স্বচ্ছ নিযুক্তি স্বচ্ছ শাসন আৰু ক্ষিপ্ৰ শাসন এই তিনিটাৰ ধ্বজাবাহক হিচাপে আমি সকলোৱে নিজক আকৌ এবাৰ নিয়োগ কৰিব লাগিব ৫৬৪ গৰাকীক শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ কৰে ৰাজ্য চৰকাৰে এই অনুষ্ঠানতে অৰ্জুন বঁটা প্ৰাপক আৰ্চাৰ জয়ন্ত তালুকদাৰক উপ আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি প্ৰদান কৰে চৰকাৰে কলাক্ষেত্ৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব এগৰাকী চৰকাৰী বিষয়া দুৰ্নীতিৰ তথ্য লাভ কৰিছে চিএম ভিজিলেন্সে কেইটামান দিনত মই এজন নাম ক'ব খোজা নাই চিএম ভিজিলেন্সত ইনকুৱাৰীৰ কাৰণে এজন পাৰ্টিকুলাৰ অফিচাৰক যোৱা এমাহত আমি ট্ৰেক কৰি আছো আৰু অফিচাৰজনৰ লগত কথা বতৰা পাতিলে আমি এইটোৱে বুজো যে তেওঁৰ ড্ৰাইভাৰৰ গুগল পে পিএছৰ গুগল পে এইবিলাকৰ জৰিয়তে টকা পইচা সংগ্ৰহ কৰাৰ এটা কাৰ্টেল তেওঁলোকে নিৰ্মাণ কৰি লৈছে অহা 10টা দিনৰ ভিতৰত যেতিয়া আমি বিষয়াজনক গ্ৰেপ্তাৰ কৰিম বা নিলম্বিত কৰিম আপোনালোকে নামটো গম পাব মই আজি নাম ক'ব খোজা নাই বাট এই যে ব্যৱস্থা এণ্ড হি ইজ এ প্ৰডাক্ট অফ ট্ৰান্সপাৰেন্ট চিষ্টেম কিছুদিন পূৰ্বে ছিংগাপুৰ ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভ্ৰমণৰ অভিজ্ঞতা দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে মই ছিংগাপুৰত আছিলো ইনভেষ্টৰ সকলৰ লগত কথা পাতোতে অসমীয়া প্ৰবাসী অসমীয়া সকলৰ লগতো মোৰ সাক্ষাৎ হৈছিল অসমীয়া মানুহে তাত চুইংগাম নাখায় অসমীয়া মানুহে তাত পান মছলা নাখায় অথচ ইয়াত যদি আমি কাৰোবাক কম পান মছলা নাখাব তেওঁ ভাবিব পান মছলা খোৱাটো মোৰ জন্মস্বত্ব অধিকাৰ ইয়াক কেনেকৈ মুখ্যমন্ত্ৰীয়ে মানা কৰিব পাৰে এতিয়া প্ৰথম দিনাখন কোনোবা এখন মেডিকেল কলেজত যাওঁ ৱালখন একদম বগা হৈ আছে তাত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ কাৰণ গ্ৰিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেতিয়াহে মোৰ নামটো লিপিবদ্ধ হ'ব যে ময়ে প্ৰথম পিছত মই মোৰ লগত গাঁৱত গৈ কমাই চাবি দেই এই ৱালত যিটো থুই মৰা চিন আছে তামোলৰ পিক আছে সেইটো মই কৰি আহিছিলোঁ সো তাৰ মানে আমি এতিয়াও যিটো ব্যৱস্থা এই ব্যৱস্থাটোক আমি শৃংখলিত এই কাৰণেই কৰিব পৰা নাই কাৰণ আমাৰ প্ৰশাসনত এফিচিয়েন্সিৰ অভাৱ বহু গুণে কমি যাওঁ ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায় কিন্তু চবতে পুলিচ আছে
কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব কাৰণ তেওঁলোকে যদি ফিজিক্যালি ট্ৰাক এখন ৰখাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব যি স্থানত নিযুক্তি দিলেও আপত্তি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণ গোটেই অসমখনে আমাৰ সদিয়ে মইতো কওঁ ভাৰতখন আমাৰ মোৰতো চিন্তাধাৰা আৰু ওপৰত যে ভাৰতখনে আমাৰ মোক যদি কৰ্ণাটকতো ক'ৰবাত পোষ্টিং দি দিয়ে আই শুড গো বিকজ এইখনে মোৰ জন্মভূমি এইখন মোৰ স্বৰ্গভূমি ইয়াত যদি এজন IAS অফিচাৰ কেৰেলাৰ পৰা আহি অসমৰ সদিয়াত কাম কৰিব পাৰে আমি ধুবুৰী ছোৱালীজনী সদিয়াত যোৱাত কি আপত্তি থাকিব পাৰে এজনে ভাল ৰিজাল্ট কৰিছে তেওঁলোকক আটাইতকৈ বেয়া জেগাত পঠাব লাগে কাৰণ তেতিয়া তেওঁলোকে ৰাইজৰ দুখ বেদনা বুজি পাব মানে কাৰোবাৰ জীৱন আমি আলোকিত কৰিব পাৰো সেই আটাইতকৈ গৌৰৱৰ কথা কাৰ্যালয়ত পিতৃ-মাতৃৰ ফটো ৰাখক নিযুক্তি প্ৰাপকলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱৰ ফটো ৰাখো বা নাৰাখো পিতৃ-মাতৃৰ ফটোৱে মোক যিমান প্ৰেৰণা দিয়ে জীৱনত সেই দুখন ফটো চাই কাম কৰিব গ'লে বেয়া কাম কৰিব দিনটো কতো মনেই নাযাব সকলোৱে নিজৰ কাৰ্যালয়ত নিজৰ দেউতা মাৰ ফটোখন ৰাখিব সদায় প্ৰেৰণা পাব জীৱন যুদ্ধত কেতিয়াও হাৰি নাযাব ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় শৰ্মাৰ সৈতে ৰূপম দলৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম